সূৰ্যৰ প্ৰভাৱত ছালত পৰা কলা দাগ অৰ্থাৎ ছানবাৰ্ণ কেনেকৈ দূৰ কৰিব পাৰে আপুনি জানেনে? যদি নাজানে, আজি আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। জানি লওক কেনেদৰে ঘৰুৱা উপায়েৰে আপুনি আপোনাৰ ছানবাৰ্ণ দূৰ কৰিব পাৰে। শীতকালত আমি সকলোৱে ৰ'দ লৈ ভাল পাওঁ, কিন্তু দৈনিক এনেদৰে ৰ'দ লোৱাৰ ফলত আমাৰ ছালখন সাংঘাতিক ক্ষতি হয়। যিহেতু গৰমৰ দিনত ৰ'দৰ তাপমাত্ৰা খুবেই অধিক প্ৰখৰ হয়। প্ৰখৰ ৰ'দে আমাৰ মুখত কিছুমান কলা দাগৰ সৃষ্টি কৰে, যাক আমি ছানবাৰ্ণ বুলি কওঁ। কিন্তু আমাৰ বহুতে হয়তো নাজানে যে ৰ'দত বহি থকাৰ ফলত হোৱা কলা দাগ ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰি। আজি জানি লওক তেনে কেইটামান ঘৰুৱা উপায়। নেমু টেঙাৰ ৰস মুখৰ ওপৰত হোৱা কলা দাগ বা ছানবাৰ্ণ দূৰ কৰাত সহায় কৰে নেমু ৰসে। যিহেতু নেমু টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। চি ছালৰ ওপৰত পৰা কলা দাগ সহজতে দূৰ কৰিব পাৰে। ইয়াৰ কাৰণে আমি নিশা নেমু ৰসৰ লগত ভিটামিন ই তেল মিহলি কৰি দাগৰ ওপৰত লগাই শুই থাকিব লাগে। দেখিব আপোনাৰ ছালখন সুন্দৰ আৰু পৰিষ্কাৰ হৈ পৰিব। বিলাহীৰ ৰস মুখত পৰা কলা দাগ অতিৰিক্ত পৰিমাণত যদি হয় তেন্তে আপুনি বিলাহীৰ ৰস ব্যৱহাৰ কৰক। বিলাহীৰ ৰসে আমাৰ ছালৰ ওপৰত প্ৰাকৃতিক ব্লিচিঙৰ কাম কৰে। দৈনিক বিলাহীৰ ৰস ব্যৱহাৰ কৰিলে ছাল পৰিষ্কাৰ হোৱাৰ লগতে কলা দাগো নোহোৱা হ'ব। গ্ৰীণ টি মুখৰ কলা দাগ দূৰ কৰাৰ কাৰণে খুব উপযুক্ত উপাদান হৈছে গ্ৰীণ টি। আমাৰ প্ৰায়ভাগ লোকে গ্ৰীণ টি পান কৰে, কিন্তু আমি নাজানো যে গ্ৰীণ টি প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যি আমাৰ ছালৰ বাবে খুবেই ভাল, যিয়ে আমাৰ ছাল পৰিষ্কাৰ কৰি দাগমুক্ত কৰাত সহায় কৰে। আলুৰ ৰস আপুনি যদি এটা আলু কাটি চেপি ৰস উলিয়াই মুখত লগাই, সেয়াও আপোনাৰ মুখৰ ছালৰ বাবে খুবেই উপকাৰী আৰু ছানবাৰ্ণৰ দাগ চোৱাটো খুবেই উপকাৰী। আমাৰ এই বিশেষ প্ৰতিবেদনত কোৱা উপাদানসমূহ ব্যৱহাৰ কৰোঁতে কিন্তু সাৱধানো হ'ব, কিয়নো সকলো লোকৰে ছাল একেই নহয়। ব্যৱহাৰ কৰোঁতে কিছু লোকৰ এলাৰ্জিও হ'ব পাৰে, সেয়ে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। সূৰ্যৰ প্ৰভাৱত ছালত পৰা কলা দাগ অৰ্থাৎ ছানবাৰ্ণ কেনেকৈ দূৰ কৰিব পাৰে আপুনি জানেনে? যদি নাজানে, আজি আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। জানি লওক কেনেদৰে ঘৰুৱা উপায়েৰে আপুনি আপোনাৰ ছানবাৰ্ণ দূৰ কৰিব পাৰে। শীতকালত আমি সকলোৱে ৰ'দ লৈ ভাল পাওঁ, কিন্তু দৈনিক এনেদৰে ৰ'দ লোৱাৰ ফলত আমাৰ ছালখন সাংঘাতিক ক্ষতি হয়। যিহেতু গৰমৰ দিনত ৰ'দৰ তাপমাত্ৰা খুবেই অধিক প্ৰখৰ হয়। প্ৰখৰ ৰ'দে আমাৰ মুখত কিছুমান কলা দাগৰ সৃষ্টি কৰে, যাক আমি ছানবাৰ্ণ বুলি কওঁ। কিন্তু আমাৰ বহুতে হয়তো নাজানে যে ৰ'দত বহি থকাৰ ফলত হোৱা কলা দাগ ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰি। আজি জানি লওক তেনে কেইটামান ঘৰুৱা উপায়। নেমু টেঙাৰ ৰস মুখৰ ওপৰত হোৱা কলা দাগ বা ছানবাৰ্ণ দূৰ কৰাত সহায় কৰে নেমু ৰসে। যিহেতু নেমু টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। চি ছালৰ ওপৰত পৰা কলা দাগ সহজতে দূৰ কৰিব পাৰে। ইয়াৰ কাৰণে আমি নিশা নেমু ৰসৰ লগত ভিটামিন ই তেল মিহলি কৰি দাগৰ ওপৰত লগাই শুই থাকিব লাগে। দেখিব আপোনাৰ ছালখন সুন্দৰ আৰু পৰিষ্কাৰ হৈ পৰিব। বিলাহীৰ ৰস মুখত পৰা কলা দাগ অতিৰিক্ত পৰিমাণত যদি হয় তেন্তে আপুনি বিলাহীৰ ৰস ব্যৱহাৰ কৰক। বিলাহীৰ ৰসে আমাৰ ছালৰ ওপৰত প্ৰাকৃতিক ব্লিচিঙৰ কাম কৰে। দৈনিক বিলাহীৰ ৰস ব্যৱহাৰ কৰিলে ছাল পৰিষ্কাৰ হোৱাৰ লগতে কলা দাগো নোহোৱা হ'ব। গ্ৰীণ টি মুখৰ কলা দাগ দূৰ কৰাৰ কাৰণে খুব উপযুক্ত উপাদান হৈছে গ্ৰীণ টি। আমাৰ প্ৰায়ভাগ লোকে গ্ৰীণ টি পান কৰে, কিন্তু আমি নাজানো যে গ্ৰীণ টি প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যি আমাৰ ছালৰ বাবে খুবেই ভাল, যিয়ে আমাৰ ছাল পৰিষ্কাৰ কৰি দাগমুক্ত কৰাত সহায় কৰে। আলুৰ ৰস আপুনি যদি এটা আলু কাটি চেপি ৰস উলিয়াই মুখত লগাই, সেয়াও আপোনাৰ মুখৰ ছালৰ বাবে খুবেই উপকাৰী আৰু ছানবাৰ্ণৰ দাগ চোৱাটো খুবেই উপকাৰী। আমাৰ এই বিশেষ প্ৰতিবেদনত কোৱা উপাদানসমূহ ব্যৱহাৰ কৰোঁতে কিন্তু সাৱধানো হ'ব, কিয়নো সকলো লোকৰে ছাল একেই নহয়। ব্যৱহাৰ কৰোঁতে কিছু লোকৰ এলাৰ্জিও হ'ব পাৰে, সেয়ে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।